হেল্ল' এভৰিৱান, মোবাইলৰ পৰা তোমালোকে চাই আছা মটিভেশ্যনেল পিউৰ ক্লাছেছ। আচলতে মই বিভিন্ন কম্পিটিটিভ এক্সামত নিজেই পঢ়ি পেলাই বা যিখিনি ধৰ অভিজ্ঞতা পালোঁ, সেই অভিজ্ঞতা অনুযায়ী মই আজি ভিডিঅ'টো প্ৰস্তুত কৰিছিলোঁ। মই যিসমূহ ভিডিঅ' আগতে ভিডিঅ' দিয়া আছে বাৰু আগতে, কিন্তু মই আজি ভাবিলোঁ যে আগন্তুক যিহেতু BEd DLED এক্সাম আহি আছে বা বিভিন্ন তোমাৰ কম্পিটিটিভ এক্সাম হৈ আছে, গতিকে ভাবিলোঁ যে তোমালোকৰ কাৰণে এটা সুবিধা হোৱাকৈ মই যে প্ৰথম অসমীয়া যে ফাৰ্ষ্ট আছামিজ যে প্ৰথম অসমীয়া কোন কোন ক্ষেত্ৰত প্ৰথম অসমীয়া আছিলে, এইবিলাক মানে কি হয় যিকোনো পৰীক্ষাই সেই পৰীক্ষাটো তোমালোকৰ আহে বা আহিবই। গতিকেলৈ ভাবিলোঁ যে মই তোমালোকৰ সুবিধা হ'ব, গতিকে তোমালোকে সেই পৰীক্ষাৰ আগত তোমালোকে নিজকে এবাৰ ৰিভাইজ কৰি যাবা, আৰু সেই উদ্দেশ্যে মই আজি ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। ঠিক আছে, তোমালোকে মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। যদি ভাল পোৱা লাইক কমেণ্ট কৰিবা আৰু লগৰবোৰৰ লগত শ্বেয়াৰ কৰি দিবা। চ' প্ৰথম কথা হ'ল যে এডেৰি যিটো আমাৰ মানে গ্ৰেড 3 তোমালোকৰ কি আহিছিলে, এটা কুৱেশ্যন আহিছিলে যে প্ৰথম অসমীয়া জ্ঞানপীঠ বঁটা বিজয়ী কোন। যদি চাওঁ, প্ৰথম অসমীয়া জ্ঞানপীঠ বঁটা বিজয়ী হ'ল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। তেওঁ কোনোখন গ্ৰন্থৰ কাৰণে পাইছিলে, মৃত্যুঞ্জয় 1979। এইটো তোমালোকৰ কুৱেশ্যন এডিআৰি গ্ৰেড 3 তোমালোকৰ আহি গৈছিলে। তাৰপাছতে নেক্সট যদি চাওঁ, অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিলে, এইটোৰ পৰীক্ষাও তোমালোকে এডিআৰি পৰীক্ষাত আহি গৈছিলে। ছৈয়দা আনোৱাৰ তাইমুৰ, তেখেত 1980ত তেখেতে কি হৈছিলে, অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী হৈছিলে। অসমৰ আচলতে যদি মই ক'বলৈ যাওঁ, ভাৰতৰ তেওঁ প্ৰথম মুছলিম মহিলা আছিলে মহিলা মুখ্যমন্ত্ৰী। তাৰপাছতে থাৰ্ড কুৱেশ্যনটো প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি, চবে জানোৱে আমি, জ্যোতিপ্ৰসাদ আগৰৱালাৰ জয়মতী, আৰু চনটো হ'ল কিমান 1935। তাৰপৰা এডিআৰি 2022ত গ্ৰেড 4 তোমালোকৰ অসমীয়াৰ প্ৰথম কি আহিছিলে, তাতে প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি, ভানুমতী। লেখক আছিলে পদ্মনাথ গোহাঁই বৰুৱা, 1890। তাৰ অসমৰ প্ৰথম মুখ্যমন্ত্ৰী আছিলে গোপীনাথ বৰদলৈ। চ' অলপ আগতে পাইছিলোঁ আমি অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী ছৈয়দা আনোৱাৰ তাইমুৰ, আৰু কিন্তু প্ৰথম অসমৰ মুখ্যমন্ত্ৰী আছিলে তেখেত মহিলা মুখ্যমন্ত্ৰী আছিলে, কিন্তু প্ৰথম অসমৰ মুখ্যমন্ত্ৰী আছিলে গোপীনাথ বৰদলৈ 1946, আৰু তেখেতেও 1999ত কি পাইছিলে, ভাৰত ৰত্ন পাইছিলে। তাৰপাছতে প্ৰথম অসমীয়া ICS বিষয়া কোন আছিলে, আনন্দৰাম বৰুৱা। 1869ত তেওঁ হৈছিলে, তেওঁ কি আছিলে, সংস্কৃত পণ্ডিত আছিল বুলি ট্ৰিক্সটা লিখি দিছোঁ আৰু। তাৰপাছত এডিআৰি গ্ৰেড 3 2022ত আহিছিলে যে প্ৰথম অসমীয়া সাহিত্য একাডেমী বঁটা কোনে লাভ কৰিছিলে, উত্তৰটো হ'ল যতীন্দ্ৰনাথ দুৱৰা। কিতাপখন আছিলে বনফুল, চনটো হ'ল 1955। তাৰপাছতে প্ৰথম অৰ্জুন বঁটা লাভ কৰা অসমীয়া খেলুৱৈ কোন, উত্তৰটো হ'ল ভোগেশ্বৰ বৰুৱা, আৰু তেওঁ কি কৰিছিলে 800 মিটাৰ দৌৰিছিলে, আৰু চনটো হ'ল 1966। তাৰপাছতে 2023ত গ্ৰেড 4ত আহিছিলে, হ'লে 2023ত তোমাৰ এডিআৰি যিটো পৰীক্ষা হৈছিলে, সেই এডিআৰি পৰীক্ষা তোমাৰ কি আহিছিলে, গ্ৰেড 4 আহিছিলে। গ্ৰেড 4 আহিছিলে কোনটো তোমালোকৰ, এইটো যে তোমাৰ প্ৰথম অসমীয়া ছপা কিতাপ কোনখন আছিলে, উত্তৰটো হ'ল কি ধৰ্মপুস্তক। কোনে লিখিছিলে এখন, আত্মাৰাম শৰ্মা, চনটো আছিলে 1830। তাৰপাছতে প্ৰথম অসমীয়া বাতৰি কাকতখনৰ নাম কিন্তু জানোৱেই আমি চবে, অৰুণোদয়। চনটো তোমাৰ আছিলে 1846, আৰু এখন শিৱসাগৰৰ পৰা প্ৰকাশিত হৈছিলে। তাৰপাছতে সাহিত্যৰ ভাষাৰ ক্ষেত্ৰত আহিছিলে। চ' সাহিত্যৰ ভাষাৰ ক্ষেত্ৰত তোমাৰ কি আহিছিলে, যে প্ৰথম অসমীয়া ছপা যিখন মানে কি তোমাৰ আছিলে কিতাপ আছিলে, এখন হ'ল কি ধৰ্মপুস্তক, এখন কাৰ আছিলে, আত্মাৰাম শৰ্মাৰ আছিলে। তাৰপাছতে প্ৰথম অসমীয়া উপন্যাস আছিলে ভানুমতী, এখন কাৰ আছিলে, পদ্মনাথ গোহাঁই বৰুৱাৰ। নেক্সট যদি চাওঁ, প্ৰথম অসমীয়া চুটিগল্প সুৰভি, লক্ষ্মীনাথ বেজবৰুৱাৰ। প্ৰথম অসমীয়া বাতৰি কাকত অৰুণোদয়, 1846 শিৱসাগৰত প্ৰকাশিত হৈছিলে, এইটো কৈছিলোঁৱেই। প্ৰথম অসমীয়া ব্যাকৰণ নাথান ব্ৰাউন, 1848। প্ৰথম অসমীয়া একাডেমী বঁটা পাইছিলে তোমাৰ কোনে, যতীন্দ্ৰনাথ দুৱৰা, বনফুলৰ কাৰণে। প্ৰথম জ্ঞানপীঠ বঁটা বিজয়ী বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। প্ৰথম অসমীয়া অভিধান মাইলছ বনছনে লিখিছিলে। তাৰপৰা ৰাজনীতি পঢ়া শুনাৰ ক্ষেত্ৰত আহিব পাৰে, যে প্ৰথম মুখ্যমন্ত্ৰী আছিলে কৈছিলোঁৱেই গোপীনাথ বৰদলৈ। প্ৰথম মহিলা মুখ্যমন্ত্ৰী ছৈয়দা আনোৱাৰ তাইমুৰ। প্ৰথম ৰাষ্ট্ৰপতি অসমৰ পৰা কোন আছিলে, ফখৰুদ্দিন আলি আহমদ, 1974। প্ৰথম ICS বিষয়া কোন আছিলে, মানে ইণ্ডিয়ান চিভিল ছাৰ্ভিচ, আনন্দৰাম বৰুৱা, 1869। তাৰপাছতে আছে প্ৰথম IAS মহিলা আছিলে কোন, পাৰুল দেৱী দাস। প্ৰথম অসম সাহিত্য সভাৰ সভাপতি আছিলে পদ্মনাথ গোহাঁই বৰুৱা, চনটো আছিলে 1917। আৰু যদি খেলৰ বা ক্ৰীড়া ক্ষেত্ৰত চাওঁ, যে প্ৰথম অৰ্জুন বঁটা পাইছিলে কোনে, ভোগেশ্বৰ বৰুৱাই, 1966ত। প্ৰথম অলিম্পিয়ান তামিলমেৰেন ৰাও, 1848ত পাইছিলে তেওঁ ফুটবলৰ কাৰণে। প্ৰথম কমনৱেলথ পদক পাইছিলে মনালিছা বৰুৱা মেহতা, তেওঁ টেবুল টেনিছৰ কাৰণে।
প্ৰথম এভাৰেষ্ট আৰোহী আছিলে অনুষ্কা গগৈ 2013 চনত। আৰু যদি কলা আৰু সংস্কৃতিৰ ক্ষেত্ৰত চাওঁ, প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতী জ্যোতিপ্ৰসাদ আগৰৱালা চনটো হ'ল 1935। প্ৰথম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ভূপেন্দ্ৰনাথ হাজৰিকা চামেলি মেমচাৰৰ কাৰণে পাইছিলে। প্ৰথম ভাৰতৰত্ন গোপীনাথ বৰদলৈ 1999 মৰণোত্তৰভাৱে পাইছিলে। প্ৰথম পদ্মশ্ৰী নলিনীবালা দেৱী 1957। প্ৰথম পদ্মভূষণ কৃষ্ণকান্ত সন্দিকৈ 1967। প্ৰথম দাদাচাহেব ফাল্কে বঁটা ভূপেন হাজৰিকা 1992 চনত। আৰু যদি বিজ্ঞান আৰু অন্যান্যত চাবলৈ যাওঁ আমি, প্ৰথম ডাক্তৰ আছিলে কোন? জ্ঞানালাভী ৰাম বৰুৱা। প্ৰথম মহিলা ডাক্তৰ আছিলে ৰজনীপ্ৰভা দাস। প্ৰথম মহিলা পাইলট আছিলে হেমু বৰুৱা। প্ৰথম আইচৰ বিজ্ঞানী আছিলে জিতেন্দ্ৰনাথ গোস্বামী চন্দ্ৰযান 1ৰ ক্ষেত্ৰত। প্ৰথম উপকেন্দ্ৰ আছিলে আজাৰা গুৱাহাটী। তো নেক্সট কুৱেশ্যন, প্ৰথম বিশ্ববিদ্যালয় গুৱাহাটী বিশ্ববিদ্যালয় 1948। আৰু এডিআৰিত তোমাৰ যিটো মানে 5 বাৰ আহিছিলে তোমাৰ, আৰু MCQ মানে কি 5টা কেইটা এৰিয়া আহি আছিলে। আৰু এইকেইটা MCQ হ'ল, প্ৰথম অসমীয়া মহিলা সাহিত্য একাডেমী বঁটা কোনে পাইছিলে? নলিনীবালা দেৱী। প্ৰথম অসমীয়া মহিলা জ্ঞানপীঠ বঁটা পাইছিলে মামণি ৰয়ছম গোস্বামী। প্ৰথম অসমীয়া মহিলা অৰ্জুন বঁটা পাইছিলে মনালিছা বৰুৱা মেহতা। প্ৰথম অসমীয়া ৰাজ্যসভাৰ সদস্য আছিল গৌৰীশংকৰ ভট্টাচাৰ্য। প্ৰথম অসমীয়া হাইকোৰ্টৰ মুখ্য ন্যায়াধীশ আছিলে হলদিৰাম ডেকা। এইখিনিয়ে তোমালোকৰ আছিলে যিখিনি মানে প্ৰথম অসমীয়া। তোমালোকে যিহেতু পৰীক্ষাৰ কাৰণে পঢ়ি আছিলা, ভাবিলোঁ তোমালোকৰ কাৰণে কি কৰোঁ, মই এটা ৰিভাইজন হোৱাকৈ এটা মই ভিডিঅ' বনাওঁ। আৰু সেই উদ্দেশ্যে তোমালোকৰ ভিডিঅ'টো দিয়া হৈছিলে। মই আশা কৰিম তোমালোকে এইটো চালেই তোমালোকৰ যিমান দেৰি হ'ল 6 মিনিট বা 5 মিনিট, তোমালোকে এই সময়ছোৱাতে তোমালোকৰ এই প্ৰথম অসমীয়া বস্তুটোৰ ওপৰত কি হ'ব, তোমালোকে ৰিভাইজ হৈ যাব। ঠিক আছে, আশা কৰিম তোমালোকৰ সকলোকে পৰীক্ষা ভাল হ'ব বা এই ভিডিঅ'টোৰ পৰা তোমালোকৰ উপকৃত হ'ব। আৰু উপকৃত হ'ব বুলি ভাবিলে তোমালোকৰ লগৰবোৰৰ লগতো শ্বেয়াৰ কৰি দিবা। ধন্যবাদ।